এইদৰে ইয়াত বহি আছেহি যে কিয় বোৱাৰী কি হ'লনো কি হ'ল বুলি সুধিছে যে বাথৰুমত সিমানখিনি কাপোৰ চাৰ্ফত দি থোৱা আছে বাচনবোৰো তেনেকৈ পৰি আছে এতিয়ালৈকে একো এটা কামত হাত দিয়া নাই যে আপুনি কেতিয়া কৰিব সেইবোৰ বুঢ়ী হ'লগৈ অথচ এতিয়ালৈকে কামৰ সময়ৰ মূল্য জ্ঞান নাই নেকি আপোনাৰ পাৰি কিবা এটা কাম কৰাৰ খেলিমেলি হ'লে তুমি মই বুঢ়ী হোৱা কথাটো মনলৈ আনা কিন্তু ইমান সোপা কাম কৰিবলৈ দিওঁতে তোমাৰ মনলৈ আহেনে নাই যে মই এজনী বুঢ়ী মানুহ পাৰি তুমিতো জানাই যে মই কেইবাবাৰো অপাৰেশ্যন কৰা মানুহ মই বহুত বেছি কষ্টৰ কাম কৰিব নোৱাৰো তথাপিও তুমি মোক বহুত কাম কৰিব দিয়া মই মনে মনে কৰি যাওঁ আজি বেয়া নাপাবা আজি মই একো কামেই কৰিব নোৱাৰো মোৰ কঁকালটোৰ বহুত বিষ হৈ আছে ইমান আৰু বাহানা কৰে আপুনি কিবা কাম এটা কৰাৰ কথা ক'লে কিবা এটা নহয় কিবা এটা বাহানা যেনিবা উলিয়াব পাৰে আৰু এতিয়া আপুনি কৰিব নোৱাৰো বুলি ক'লে কেনেকৈ হ'ব ইমানখিনি কাপোৰ চাৰ্ফত দি থোৱা আছে কোনে ধুব তেতিয়াহ'লে আৰু সেই বাচনখিনি কোনে ধুব মই অকলে গোটেই ঘৰখনৰ কাম কৰিব নোৱাৰো নহয় মই এইখন ঘৰৰ চাকৰণী নহয় যে সকলো কাম ময়েই কৰিম আৰু আপুনিও এইদৰে বহি বহি খাবলৈ নাপায় এইখন ঘৰত থাকিবলৈ হ'লে কাম কৰিবই লাগিব যাওক সোনকালে যাওক কামত হাত দিয়কগৈ বোৱাৰী কৈছো নহয় মই আজি একো কামেই কৰিব নোৱাৰো মোৰ কঁকালটো সঁচাকৈ বহুত বিষ ময়ো কৈছো আজি আপোনাৰ কোনো বাহানাই কামত নিদিব মই আপোনাৰ কোনো কথা শুনান নাই মই যি কৈছো তাকেই কৰক মোৰ দুজনীমান বান্ধৱী আহিব তাহাঁ দুজনী আহি পোৱাৰ আগতে ঘৰৰ সকলো কাম কৰি চিজিল কৰি পেলাওক হ'লে কিন্তু আপোনাৰ লগতে দেউতায়ো ঘৰখনৰ পানী এটুপিও খাবলৈ নাপায় মই কৈ থলো যদি দেউতাই কিবা এটা খাবলৈ পোৱাটো বিচাৰে তেতিয়াহ'লে যাওক সোনকালে কামত ধৰকগৈ তুমি কি ধৰণৰ মানুহ বোৱাৰী তোমাৰ জানো মা দেউতা নাই তোমাৰ মা দেউতাৰ লগত যদি কোনোবাই এনেকুৱা বিহেভ কৰে তোমাৰ কেনেকুৱা লাগিব বাৰু তুমি সঁচাকৈ বহুত নিষ্ঠুৰ কিন্তু ইমানো নিষ্ঠুৰতা ভাল নহয় বোৱাৰী ভাল নহয় মই আপোনাৰ ওচৰত ৰখি আপোনাৰ ভাষণ শুনি থাকিবলৈ অহা নাই মই যি কৈছো তাকেই কৰক সোনকালে আহক এইদৰে কষ্টত ভুগিবলৈকে ইমান ধুমধামেৰে বিয়া পাতি বোৱাৰী আনিছিলো নে কিমান আশাৰে আনিছিলো বোৱাৰীজনী বোলো বৃদ্ধ বয়সত ভালকৈ সা শুশ্ৰূষা কৰিব কিন্তু সা শুশ্ৰূষা কৰাটো দূৰৰে কথা বেমাৰী অৱস্থাটো ঘৰৰ কাম নকৰিলে দেখোন পানী এটুপিও খাবলৈ নাপাওঁ হে ভগৱান কি দিন দেখাইছে বাৰু এইবোৰ দিন দেখিবলৈকে ইমান কষ্টৰে সন্তান ডাঙৰ দীঘল কৰে নেকি যেনেকৈ হ'লেও বোৱাৰীয়ে বটাই থৈ যোৱা কাম কেইটা কৰোগৈ নহ'লে ঘৰখনত কুৰুক্ষেত্ৰ আৰম্ভ কৰি দিব যাওঁ বোৱাৰী অ বোৱাৰী কি হ'ল ইমানটা কিয় চিঞৰি আছে বোৱাৰী মাৰাৰ বিষয়ে তুমি সকলোখিনি জনাৰ পাছতো ইমানকৈ কাপোৰ সোপা ধুবলৈ কিয় লগাইছিলা তেওঁতো তোমাক কৈছিল যে তেওঁৰ কঁকাল বিষ হৈ আছে বুলি কিন্তু তুমি তেওঁৰ কথা নুশুনি কাপোৰ ধুব লগালা এতিয়া বুঢ়ীজনীয়ে বিষতে লৰচৰে কৰিব পৰা নাই কোঙা হৈ আছে এতিয়া কি ব্যৱস্থা কৰা হ'ব সোনকালে ডক্তৰৰ ওচৰলৈ নি নেদেখালে বুঢ়ীজনীয়ে বৰ কষ্ট পাব কি যে আৰু নহয় আপোনালোক দুইজনেৰে কিবা কাম এখনত লগালে বেমাৰ আৰম্ভ হৈ যায় নে কি যে আৰু আপুনি তেনেকৈহে কৈছে মই যেনিবা মাক গোটেই ঘৰখনৰ কাপোৰহে ধুবলৈ দিলো কাপোৰ দুটা নে তিনিটা মই বহুত বেছি কাম কৰিবলগীয়া থকাৰ বাবেহে মাক কৰিব দিছিলো আৰু ইমান আৰু কেনেকৈ কঁকালৰ বিষ হৈ যাব পাৰেনো হ'ব অকণমান ৰেষ্ট কৰি দিবলৈ কগে যাওক ভাল হৈ যাব ডক্তৰৰ ওচৰলৈ নিনিলেও হ'ব বোৱাৰী তুমি কি ধৰণৰ মানুহে মানুহৰ দুখ কষ্ট অনুভৱ কৰিব নোৱাৰা নেকি তুমি আজি শাহুমাৰ ঠাইত যদি তোমাৰ নিজৰ মা হ'লহেঁতেন তুমি এনেকৈ ক'লাহেঁতেন নে তুমি নিশ্চয় দেখিছা মাৰাই অকণমান কষ্টত এইদৰে বিচনা লৈ থকা মানুহ নহয় আজি যথেষ্ট বিষ মানুহজনীৰ সেইবাবে এইদৰে কেকাই উঠাই আছে মই মানুহজনী মুখলৈ চাবলৈ দুখ লাগিছে এতিয়া আকৌ তুমি এনেকৈ ক'ব আহিছা সামান্য বিষৰ বাবে হস্পিটেললৈ নিবলৈ ক'বলৈ মোৰো কোনো চখ নাই ডক্তৰৰ ওচৰলৈ নিও বুলিলে লৈ যাব নোৱাৰি নহয় ডক্তৰৰ ওচৰলৈ নিবলৈ হ'লে হাতত এসোপামান টকা লৈ যাব লাগিব এতিয়া ইমানখিনি টকা ক'ত পাম ঘৰখনত টকাৰ গছ আছে নেকি যে প্ৰয়োজন হ'লেই ছিঙি নিম ইমান ঘৰখনৰ খা খৰচ বহন কৰাৰ উপৰিও আপোনাৰ মেডিচিন সোপা থাকিলেই এতিয়া আকৌ মাহেকে পষেকে মাক কেনেকৈ হস্পিটেললৈ নি থাকিব পাৰো ইমান টকা নাই মাৰ হাততহে টকা নাই বাবাৰ হাতত টকা ওলাব পাৰে নহয় তাকে কৈ চাবাচোন সিহঁতৰ হাতত সুকীয়াকৈ ক'ৰ পৰা টকা ওলাব এতিয়া মাহৰ শেষ দিন চলি আছে চলিবলৈকে বহুত অসুবিধা হৈছে ঘপকৰে টকা পইচাৰ কথা ভাবিবই নোৱাৰি যাওক অকণমান ৰেষ্ট কৰিবলৈ কওক দে ভাল হৈ যাব তোমাক কৈ একো লাভ নহ'ব নিজে কিবা এটা কৰিব লাগিব এই বেমাৰী বুঢ়া বুঢ়ীহাল নমৰাও হ'ল কলৈকো গুচিও নোযোৱা হ'ল নিজেইতো শান্তিত থাকিব নোৱাৰে আনকো শান্তিত থাকিবলৈ নিদিয়ে যেতিয়াই তেতিয়াই বেমাৰৰ নামত টকা পইচা সোপা খৰচ কৰি থাকিব লাগে এইদৰে বেমাৰৰ নামত টকা পইচা খৰচ কৰি থাকিলে আমালৈ কি থাকিব আমাৰোতো ভৱিষ্যত বুলি কথা এষাৰ আছে এতিয়াৰ পৰা নহ'ব আৰু ছোৱালীজনী দিনে দিনে ডাঙৰ হৈ আহিছে তাৰ বাবেও কিবা কিবি এপদ বটুপদ সা সম্পত্তি কিনিব লগা আছে এইদৰে আৰু এই হালৰ নামত খৰচ কৰি থাকিলে নহ'ব মই এওঁকো কথাটো ক'ব লাগিব কাম কৰি থাকিব লাগে এই বোলে ভাত এই বোলে চাহ তাৰ উপৰি এই বুঢ়া বুঢ়ীহাল থাকিলেই ইমান লেতেৰা তামোল খাই খাই মুখখনৰ ফালে চাবই নোৱাৰি সেইখন মুখেৰে ছোৱালীজনীক চুমা খাবলৈ আহে মই কিন্তু কৈ দিছো সেই বুঢ়া বুঢ়ীহালক কৈ থবা এনেকৈ তামোলৰ মুখেৰে মোৰ ছোৱালীজনীক চুমা নাখাবলৈ
এ ৰাণীপা, কি কথা কোৱা হে তুমিতো জানাই নাতিৰ মুহে হাতীৰ মুহে একেই। মৰমতে চুমা এটা খালেই যেনিবা, তাতেনো কি অপৰাধটো হ'ল? এইবোৰ কথা নকবা দেই, মানুহে শুনিলে কি বুলি ক'ব বাৰু? কি ক'লা তুমি? একো অপৰাধ নহয়। এনেকুৱা অযুক্তিকৰ কথা মা দেউতাৰ লগত লাগি যদি কোৱা, কথা ভাল নহ'ব কিন্তু। আৰে বিয়াৰ আগতেতো তুমি বৰ কৈছিলা যে মই যি কওঁ তুমি তাকেই শুনিবা। এতিয়া সেইবোৰ প্ৰতিজ্ঞা ক'লৈ গ'ল? বা তুমি এনেকৈ কিয় কৈছা? কোৱাচোন, মই তোমাৰ কোনটো কথা নুশুনো? তোমাৰ সকলো কথাই দেখোন মই শুনো। কিন্তু এইটোতো মই মিছা কথা কোৱা নাই। মা আৰু দেউতাই ছোৱালীজনীক বহুত বেছি মৰম কৰে। সেই মৰমৰ বাবেহে তাইক চুমা খাবলৈ যায়, কোচত লয়। সেই কথাটোতে তুমি এনেকৈ বেয়া পালে নহ'ব নহয়। কিয় নকম? তুমি যিমান সহজভাৱে লৈছা কথাটো, মোৰ বাবে ইমান সহজ নহয়। কাৰণ বুঢ়া বুঢ়ী হালে সেই তামোলৰ মুখখনেৰে ছোৱালীজনীক চুমা খায়, তাতে আকৌ দুয়োটা বুঢ়া বুঢ়ী বেমাৰী। এইদৰে বেমাৰী বুঢ়া বুঢ়ী হালৰ লগত মই ছোৱালীজনী লেটিপেটি কৰি বেমাৰী কৰি ল'ব নোৱাৰো নহয়। যিমানে ছোৱালীজনীক তেওঁলোকৰ পৰা আঁতৰত ৰাখিব বিচাৰো, সিমানে তেওঁলোকে তাইক চপাই নিয়ে। তেওঁলোকে কিয় মোৰ ছোৱালীজনীৰ কথাও এবাৰো নাভাবে? তাহাঁতৰ দৰে বেমাৰী কৰি পেলাম বুলি ভাবিছা নেকি? নাই নাই, তেওঁলোকে ভাবিলেও মই সেইটো কৰিব নোৱাৰো। মই মোৰ ছোৱালীজনী লৈ হাত এৰি হেতালি খেলিব নোৱাৰো। হ'ব, অলপ শান্ত হোৱা। ইমান খং কৰাৰ প্ৰয়োজন নাই। তুমি যদি মাইনাক মাহঁতে মৰম কৰাৰ বাবে ইমানেই বেয়া পোৱা, তেতিয়াহ'লে মই মা দেউতাক কৈ দিম তাইক মৰম নকৰিবলৈ। তুমি খালি শান্ত হোৱা। আৰু এটা কথা, এই বুঢ়া বুঢ়ী হালৰ দিনে দিনে বাহানাবাজি কিছুমান বেছি হৈ গৈছে। কিন্তু কিবা এটা কৰিবলৈ ক'লে কিমান যে পিপি শুনিব লাগে। কালি মাক 2টা নে 3টা কাপোৰ ধুব দিলো, এতিয়া বোলে কঁকালৰ বিষত উঠিবই নোৱাৰা হ'ল। এনেকৈ বেমাৰৰ ভাও ধৰি ধৰি খাবলৈ পায় নেকি? মই অকলে মানুহজনী গোটেই ঘৰখনৰ কাম কেনেকৈ কৰোঁ বাৰু? কিবা এটা কাম কৰিব নোৱাৰা হ'লে মাক যেনিবা কৰিবলৈ দিলো, তাতে ইমান বাহানাবাজি ধৰিব লাগেনে? তোমাৰো যে মোলৈ অকণমানো বেয়া নালাগে। তুমি মোক ঘৰখনৰ মেচিন বুলিয়ে ভাবি ল'লা। এতিয়া তুমি তেনেকৈ ক'লে নহ'ব নহয়। তোমাৰ কামৰ সহায় হওক বুলিয়ে ঘৰত কাম কৰা ছোৱালী এজনী ৰখাৰ কথা কৈছিলো। তুমি দেখোন পঞ্চাতে না কৰি দিছিলা। এতিয়া এনেকৈ ক'লে কেনেকৈ হ'ব? কাম কৰা ছোৱালী এজনী ৰাখো বুলিলে ৰাখিব পৰা যায়, কিন্তু কাম কৰা ছোৱালীজনী আকৌ ঘৰখনত এনেই কাম নকৰে নহয়। তাইকতো মাহিলী পইচা দিব লাগিব। আৰে ঘৰত দুজনীকৈ মানুহ আছো, গতিকে ঘৰখনৰ কাম দুজনীৰ মাজত কৰিলে কাম কৰা ছোৱালী এজনী ৰখাৰ কোনো প্ৰয়োজন নাই। মিছাতে পইচাকেইটা খৰচহে হ'ব। মই সেই বুলি ভাবিহে তোমাক মানা কৰিছিলো, কাৰণ ঘৰখনত উপাৰ্জনকাৰী এজন আৰু আমি খোৱা মানুহ হ'লো কেইবাটাও। 2 টকা যদি তেনেকৈ সস্তা নকৰো কেনেকৈ হ'ব বাৰু? তোমাৰ পৰা মানে উপায় নাই। ইটোও কৰিব নিদিয়া, সিটোও কৰিব নিদিয়া, আকৌ আপত্তি দি থাকিবা। মই কি কৰিম কোৱাচোন? এতিয়া যোৱা, মোৰ বাবে চাহ একাপ আনাগৈ। মাথা একেবাৰে টিং টিং কৰি গৈছেগে। তুমি আৰু মোৰ কথা শুনিলে তোমাৰ মাথা বিষ হৈয়ে যায়। হ'ব দিয়া, চাহ কৰি আনো ৰ'বা। দেউতা কোৱাচোন, কিবা কথা আছিল নেকি? বাবা, তোমাৰ দৰমহা পাতি হ'ল নেকি? টকা কেইটামানৰ প্ৰয়োজন হৈছিল। দৰমহা হোৱা নাই বাৰু, অহাকালি মানে হ'ব লাগে। কিন্তু পইচা তোমাক কি প্ৰয়োজন কোৱাচোন? বাবা, মাৰাৰ কঁকালৰ বিষটো বহুত বেছি হৈছে। পৰহিৰ পৰা বিচনাৰ পৰা মানুহজনী ভালকে উঠিবই পৰা নাই। ৰাতিটো কেঁকাই থাকে, শুবই নোৱাৰে। মই ভাবিছিলো ডক্তৰক দেখাই আহোগৈ বুলি। হাতত এটকাও পইচা নাই। সেয়ে ভাবিছিলো তুমি পইচা কেইটামান দিলে মই মাৰাক হস্পিটেল লৈ যাব পাৰিলো হয়। দেউতা, কি মানুহ বাৰু তোমালোক কোৱাচোন? পৰহিৰ পৰা আমাৰ কঁকালৰ বিষ হৈ আছে, তুমি মোক কোৱাই নাই, আজি কৈছাহি। মই আকৌ তুমি গম পোৱা বুলিহে ভাবিছিলো। মই পৰহিয়ে বোৱাৰীক কৈছিলো। বোৱাৰীয়ে তোমাক কোৱা নাই নেকি? নাইতো, মোকতো নিপাই এই বিষয়ে একো কোৱা নাই। হয়তো তাই পাহৰিলে চাগে। বাৰু এইবোৰ বাদ দিয়া। আজি এতিয়া পইচা দিব নোৱাৰিম তোমাক। কালিলৈ যদি দৰমহা হয়, তেতিয়াই মাক এবাৰ ডক্তৰক দেখাই ল'বাগৈ, হ'বনে? হ'ব, 2 দিন থাকিলে নহয় তেনেকৈ। আজি দিনটো থাকক আৰু কালিলৈকে লৈ যাব লাগিব। বুঢ়াই মানে মই নাইকিয়া সুযোগ লৈ পুতেকৰ পৰা টকা সৰগাই থাকে। আজিহে গম পালো মই। দেউতাই তোমাক কি কৈ আছিলো? কি কৈ আছিল মানে? নিপা, মাৰ যে আজি 3 দিন ধৰি কঁকালৰ বিষ হৈ আছে, তুমি মোক কথাটো কিয় কোৱা নাছিলা? এইটো আৰু ক'বলগীয়া কথা নেকি? তোমাৰ মাৰ এইটো নতুন কথা হোৱা নাই নহয়। ঘৰত কিবা এখন কাম কৰিবলৈ পালে তেওঁ বেমাৰ আৰম্ভ হৈ যায়। চোৱা নিপা, মাৰ যদি কঁকালৰ বিষটো মিছা হ'লহেঁতেন, তেতিয়া দেউতাই হয়তো মোক ডক্তৰৰ ওচৰলৈ নিয়াৰ কথা নক'লে হয়। এতিয়া ডক্তৰৰ ওচৰলৈ নিবৰ বাবে মোৰ পৰা পইচা বিচাৰিছিলে। গতিকে মই ভাবোঁ মায়ে একো ভাও কৰা নাই। হ'ব, তোমাৰ আৰু মা দেউতাৰ বিষয়ে মোক নতুনকৈ বুজাব নালাগে। তেওঁলোক কিমান পানীৰ মাছ মোৰ বুজিবলৈ বাকী নাই। এটা কথা শুনি লোৱা, তুমি আজি এটা শেষ সিদ্ধান্ত ল'ব লাগিব। হয় মোক ত্যাগ কৰিবা, নহয় তোমাৰ মা দেউতাক ত্যাগ কৰিব লাগিব। তাৰ ভিতৰত যিকোনো এটা তুমি মোক সিদ্ধান্ত আজি দিবা। নিপা, মোৰ জন্ম দিয়া পিতৃ মাতৃক কেনেকৈ মই ত্যাগ কৰিব পাৰিম বাৰু? তুমি নিজে কোৱাচোন। এইটো ইমান সহজ কথা নহয়। এইটো কেনেকৈ হ'ব? মই দেখোন তোমাৰ বাবে মোৰ জন্ম দিয়া মা দেউতাক এৰি আহিলো। এতিয়া তুমিও মোৰ বাবে তোমাৰ জন্ম দিয়া মা দেউতাক এৰিব পাৰিব লাগিব। নিপা, এজনী ছোৱালীয়ে মাক দেউতাকক এৰি বেলেগ এজন পুৰুষলৈ বিয়া হৈ অহাটো এটা প্ৰকৃতিৰ নিয়ম।
কিন্তু এজন পুত্ৰই বৃদ্ধ পিতৃ মাতৃক ঘৰৰ পৰা খেদি দিয়াটো অপৰাধ। ই এটা অন্যায়। এটা অন্যায় কৰি মোক পাপৰ ভাগি হবলৈ তুমি মোক বাধ্য নকৰাবা নিপা। নাই নহ'ব, ঘৰখনত থাকিলে সকলোবিলাক ভাত পানী যা যোগাৰ ময়েইটো দিব লাগিব। নাই নাই দেই, মই নোৱাৰো। তাতকৈ ঘৰৰ পৰা ক'ৰবালৈ পঠিয়াই দিয়াটোৱে মংগল হ'ব। কোৱা, পাৰিবা নে নোৱাৰা? যদি নোৱাৰা ময়ে যাওঁ, একেবাৰে যাম। যলৈ যাম, কিন্তু তুমি মোক কোনোদিন বিচাৰি নাযাবা। নাই নিপা, তুমি এইটো কথা কেনেকৈ কৈছা? তুমি মোক এৰি যাব নোৱাৰা। তুমি এৰি গ'লে মই কেনেকৈ থাকিম? প্ৰয়োজন হ'লে মা দেউতাকে ঘৰৰ পৰা খেদি দিম, কিন্তু তোমাক মই কলৈকো যাব দিব নোৱাৰো। তুমি সঁচাকৈ পাৰিবানে মা দেউতা ঘৰৰ পৰা খেদি দিবলৈ? পাৰিম নিপা, মই শপত খাই কৈছো, মই পাৰিম। তুমি ক'তো যাব নালাগে। ঠিক আছে তেতিয়াহ'লে, আহা এতিয়া ভিতৰলৈ। পাপা, আজি মোক ককাই ষ্টৰী নক'লে। আইতাৰ গাটো ভাল নহয় যে, সেইবাবে আইতাৰ ওচৰতহে আছে ককা। আজি তুমি মোক ষ্টৰী ক'বা নে পাপা, কোৱাচোন? ঠিক আছে বেটা, আজিৰ ষ্টৰী তোমাক ময়ে ক'ম, কিন্তু অকণমান ৰ'বা, মই এপাক আইতাৰ খবৰ কৰি আহোঁ দেই। ঠিক আছে পাপা, তুমি যোৱা, কিন্তু সোনকালে আহিবা। ক'ত যোৱা তুমি? মা ৰুমৰ পৰা আহোঁ বুলি ভাবিছো, খবৰ এটা কৰি আহোঁ, নহ'লে কথাটো বেয়া হ'ব নহয়। কোনো প্ৰয়োজন নাই, আৰু ইমানো ডাঙৰ একো বেমাৰ হোৱা নাই যে তুমি গৈ খবৰ কৰিবই লাগিব। যাব ইচ্ছা কৰিছা যদি যোৱা, কিন্তু সেই বেমাৰী বুঢ়া বুঢ়ীহালৰ খবৰ কৰি আহি আমাৰ লগত লেটিপেটি কৰিব দিব তোমাক নোৱাৰো। আকৌ কৈ থলো। কিন্তু মই যদি খবৰ এটা কৰিবলৈ নাযাওঁ, কথাটো ভাল হ'ব জানো? একো বেয়া কথা নহয়, আৰু তোমাৰ যদি ছোৱালীজনীতকৈ সেই বেমাৰী বুঢ়া বুঢ়ীহালৰ খবৰ লোৱাটো ইম্পৰ্টেণ্ট হৈ পৰিছে, চোৱা তেতিয়া মই মানা নকৰো। এনেও আৰু তুমিনো মোৰ কথা চিন্তা কৰিবানে? তোমাৰ বাবে তোমাৰ মা দেউতাহে আপোন। হ'ব দিয়া, আকৌ এইখিনি আৰম্ভ কৰিব নালাগে, মই নাযাওঁ দিয়া। হেৰি, আমাৰ পোনাই বাৰু মোৰ গাটো যে বেয়া গম পোৱা নাই নেকি? কালি বাবাক মই নিজে কৈছিলো তোমাৰ গাটো বেয়াৰ বিষয়ে, সি গম পায়। কি আচৰিত, সি মোৰ গাটোৰ কথা গম পায়ো এতিয়ালৈকে খবৰ এটা কৰিবলৈ অহা নাই। মইতো বহুত বেছি দূৰদিন নাই, তাৰ ৰুমৰ পৰা মোৰ ৰুমলৈ বহুত বেছি দূৰো নহয়। সি বাৰু কিয় মোৰ খবৰ এটা কৰিবলৈ অহা নাই? তুমি মিছাই দুখ কৰিছা অ'। সি চাগে কিবা কামত ব্যস্ত হৈ আছে, সেইবাবে আহিব পৰা নাই। আপুনি মোক মিছা সান্তনা দিব নালাগে। মই নিজে অনুভৱ কৰিছো, লাহে লাহে সিও আমাক অৱহেলা কৰিবলৈ লৈছে। বৃদ্ধ হলো বুলিয়ে এনেকৈ জন্ম দিয়া পিতৃ মাতৃক অৱহেলিত কৰিব লাগে নেকি বাৰু? ভবা নাছিলো ইমান মৰমৰ সন্তানটোৰ পৰাও আমি এদিন এইদৰে অৱহেলিত হ'ম বুলি। দুখ নকৰিবা অ', আৰুনো কেইটা দিন জীয়াই থাকিম। হ'ব দিয়া, এইদৰে দিনকেইটা পাৰ কৰিব পাৰিলেই হ'ল আৰু। তুমি আৰু দুখ কৰি থাকিব নালাগে। মই এপাক বাবা ওচৰৰ পৰা আহোঁ, সি নহ'লে অফিচলৈ গুচি যাব। তাৰ লগত মোৰ দৰকাৰ এটা আছে। ঠিক আছে বাৰু, যাওক। বাবা অ', তই দৰমহা পালিনে? বহু দিনৰ পৰা ডাঙৰ মাছৰ জোল অকণমান খাবলৈ বৰ মন গৈ আছে। আৰু বাবা, কালি মায়েও কৈছিলে, আগতে তহঁতি সৰু হৈ থাকোতে হাজিৰা কৰি হ'লেও মাছ কিনি আনি খুৱাইছিলো তহঁতক। মাছৰ মঙহকণ তহঁতক দি বাকী থকাখিনিকে আমি আনন্দ মনেৰে খাইছিলো। এতিয়া আৰু সেই তেজবল নাই, দেহৰ শক্তি নাই, মুখৰ লোভ মুখতেই গৈছে। গতিকে এতিয়া আৰু তোৰ ওপৰতেহে আশা ভৰসা। পাৰিলে ভাল ডাঙৰ মাছ এটা আনি খুৱাবিচোন আজি। কি হ'ল? ডাঙৰ মাছ খাৱ? হাতত তোৰ কিমান টকা আছে? মোৰ দৰমহা টকাকেইটাই তহঁতক খুৱাবও লাগিব, বেমাৰৰ চিকিৎসাও কৰিব লাগিব। মোৰ পৰিয়াল নাই বুলি ভাবিছ নেকি? যা, ইমানকৈ খাবলৈ মন গৈছে যদি ক'ৰবাত হাজিৰা কৰি টকা ঘটি আনি মাছ কিনি খা। হেৰ বোপাই, তোৰ মুখত আজি এনে কথা শুনিম বুলি সপোনতো ভবা নাছিলো। কত কষ্ট কৰি তোক পঢ়াই শুনাই ডাঙৰ দীঘল কৰিলো। কেতিয়াবা তোৰ বেমাৰ আজাৰ হলে উৰে ৰাতি তোৰ মুখখনলৈকে চাই চাই এই মাৰ দেউতাৰে উজাগৰে ৰাতিপুৱা বিচনাত নপৰি আনৰ ঘৰত কাম কৰি উপাৰ্জন কৰি তোৰ চিকিৎসা কৰিছিলো। সেইবোৰ তই কি বুজিলি? মনত বহু আশা আছিল। ভাবিছিলো তোৰ চাকৰিটোৱে আমাৰ জীৱনৰ অমানিশা আন্ধাৰ আঁতৰাব, কিন্তু বাস্তৱত এয়া হ'ল কি? চাকৰিটো পাই বিয়া পাতি তই সম্পূৰ্ণ বেলেগ হৈ গলি। পোনা, কেনেকৈ তই কব পাৰিলি যে এই বৃদ্ধ বয়সতো মই হাজিৰা কৰি খাব লাগে বুলি? ঐ বুঢ়া, কিমাননো আৰু পেক পেকাই থাক? তহঁতক খুৱাব লাগিব বুলিহে মোক তুলিছিলি নহয় নে? ইমান স্বাৰ্থপৰ। মোৰ কি অন্য সপোন নাই? তহঁতক লৈ মই একো উন্নতি কৰিব পৰা নাই। টকা খৰচৰ বাঁহ তহঁতি। যা, তহঁতি মোৰ ঘৰৰ পৰা ওলাই যা। তহঁতৰ পৰা মোৰ ঢেৰ অশান্তি হৈছে। তোৰ মাত শুনিবলৈ ইচ্ছা নাই মোৰ। যা যা। অ' বোপাই, মই এয়া কি দেখিছো? তই বাপেৰক এনেকৈ কৈছ? তই ইমান অপমান কৰিব পাৰিছ? তোকতো মই এনে শিক্ষা কেতিয়াও দিয়া নাছিলো। আজি পিতৃক চিনি নোপোৱা জনে কালিলৈ মাতৃকো অৱহেলা নকৰিবি, তাৰ কি প্ৰমাণ আছে? মই সকলো বুজিলো।
তই আগৰ পোনাটো হৈ থকা নাই। তোৰ পত্নীৰ সুখৰ বাবে আমিবোৰ আজি কোনো নহয়। গতিকে আৰু বেছি পৰ তোক আমনি নিদিওঁ পোনা। আজিয়ে এই ঘৰ এৰি ওলাই যাম। মৰো বুলিতো মৰিব নোৱাৰো। গতিকে ক'ৰবাত সহায় লৈ পিঠা আশ্ৰম এখনলৈকে গুচি যাম। অতি আপোনজনৰ পৰা পোৱা বেদনা কটা ঘাঁ কোনো দিনে অন্তৰত নুশুকায় অ'। বোপাই অ', মাতৃ অন্তৰে সদায় পুত্ৰৰ সুখ আৰু শান্তি বিচাৰে। তহঁতি সুখত থাকিলে আমাৰ আত্মায়ো শান্তি পাব। যাওঁ বোপাই। অ' বোপাই, তহঁতৰ হ'লেও আমাৰ আলাসৰ লাৰু নাতিনীজনীৰ যত্ন ল'বি। নিজান পৰত আমাৰ প্ৰতিচ্ছবি মনলৈ আনি সময় নষ্ট নকৰিবি অ'। আমি যাওঁ। হেৰি, দুখ নকৰিব। ব'লক, আমি এই ঘৰ এৰি যাওঁ। ইহঁতৰ শান্তিৰ বাবে আমি ক'ৰবলৈ গুচি যাওঁ। ব'লক। হেৰা, এই বুঢ়া আৰু বুঢ়ী ক'লৈ গৈছে? নাজানো কলৈ গৈছে। যলৈ গৈছে গৈ থাকক। আজিৰ পৰা আৰু আমাৰ কোনো সমস্যা নাই। এই সমস্যাবোৰ আঁতৰি গৈছে, ভালেই হৈছে। এতিয়াৰ পৰা আৰু আমি এটা সুখী পৰিয়াল, য'ত তুমি, মই আৰু আমাৰ জীউজনী থাকিম। এতিয়া বুজিলানে মই তোমাৰ বাবে কি কৰিব পাৰো? আয়ো দেহি, সঁচাকৈ তোমাৰ মোলৈ বহুত মৰম আছে। মই আজিহে বুজি পালোঁ। অ' শুনা না, মই কালিয়ে 2 কেজি ওজনৰ এটা বৰালি মাছ লৈ থৈছিলোঁ। এই বুঢ়া বুঢ়ীহে শালক নোখোৱা বুলিহে ৰন্ধা নাছিলোঁ। এতিয়া যোৱা না, ধুনীয়াকৈ ৰান্ধাগে। ৰান্ধি বাঢ়ি আমি তিনিওটাই খাম। তুমি ৰন্ধা মানে মই পাৰ্লাৰলৈ যাবলগীয়া আছে, তাৰ পৰাই আহোঁগৈ। বাৰু যোৱা, খালি সোনকালে আহিবা। পাছত বাহিৰতে খালো বুলি কৈ দেৰি নকৰিবা আকৌ। ঠিক আছে, তুমি যোৱা, কামত লাগাগৈ। আগতে একো এটা ক'বই নোৱাৰো, বুঢ়ীজনী ওপৰতে পৰে। এতিয়া আৰু মোক কোনে পায়? এইজনক তেল মাৰি মাৰি এনেকৈ কাম কৰাই খাব লাগিব। মই মোবাইলটো আৰু মোৰ বান্ধৱীৰ লগতে বিন্দাছ সময়খিনি কটাব পাৰিম। যাওঁ এতিয়া। মাজনী, তুমি এতিয়া ধুনীয়াকৈ কিতাপ পঢ়িব লাগিব। পঢ়ি শুনি ডাঙৰ হ'লে চাকৰি কৰিব লাগিব নহয়। তেতিয়াহে আমাক ভালদৰে খুৱাব পিন্ধাব পাৰিবা, হয়নে নহয় মাজনী? আমি বুঢ়া বুঢ়ী হ'লে তুমি আমাক লালন পালন কৰিব লাগিব নহয়। কোৱাচোন মাজনী, কৰিবানে? কৰিম আকৌ, কিয় নকৰিম পাপা? অ' পাপা, মা ক'লৈ গ'ল? তুমিহে মোৰ সৈতে থাকা। মা একেবাৰে মোৰ লগত নাথাকে, ক'তনো যায় নহয় মাজনী। মা গ'ল আৰু ক'ৰবালৈ, বাদ দিয়া সেইবোৰ। অ' পাপা, মই বাৰু ক'ৰ পৰা আহিলোঁ? তোমাক মই আৰু মায়ে আনিলো মাজনী। মই বাৰু তোমালোকৰ দৰে ডাঙৰ হ'মনে? অঁ, নিশ্চয় ডাঙৰ হ'বা, কিয় নহ'বা। নহ'লে তোমালোকো আগতে মোৰ দৰে সৰু আছিলা নেকি? অঁ, সৰু আছিলো। তোমালোকক কোনে আনিছিল পাপা? মোক মোৰ মা আৰু দেউতাই আনিছিল, যাক তুমি ককা আৰু আইতা বুলি মাতা। মোক তোমালোকে বহুত মৰম কৰা নহয়নে? কৰোতো, কিয় নকৰিম। তেন্তে সকলো মাক দেউতাকে নিজৰ ল'ৰা ছোৱালীক বহুত মৰম কৰে নহয়নে পাপা? হয় মাজনী, সকলো মাক দেউতাকৰ বাবে নিজৰ সন্তানটো আলাসৰ লাৰু। অ' পাপা, তোমালোকৰ মা দেউতা ক'লৈ গ'ল? মোৰ লগৰীয়া সকলোৰে আইতা ককা আছে, মোৰহে নাই। ককা আইতাই মোক বহুত মৰম কৰিছিল, কিন্তু এতিয়া ককা আৰু আইতা ক'লৈ গ'ল? তেওঁলোকক লগ পাবলৈ মোৰ বৰ মন গৈছে। তেওঁলোক এখন বৃদ্ধাশ্ৰমত আছে মাজনী। এইখন ঠাই ক'ত আছে? মই বুজা নাই। ঘৰত ককা আৰু আইতা কিয় নাথাকে? তোমাৰ মা দেউতালৈ মনত নপৰেনে? আইতাই তোমাক মৰম নকৰে নেকি পাপা? মাজনী, ককা আইতাৰ বহুত বয়স হ'ল, কাম কৰিব নোৱাৰে। আমাৰ উপাৰ্জনৰ খুৱাই থাকিব নোৱাৰো বুলি তোমাৰ মাৰাই এদিন ককা আইতাক ঘৰৰ পৰা খেদাই দিবলৈ মোক বাধ্য কৰালে। মাৰাৰ মৰমত অন্ধ হৈ ময়ো তাকেই কৰিলোঁ। এতিয়া তেওঁলোকে বৃদ্ধাশ্ৰমত দিন কটাই আছে মাজনী। তোমাৰ বা মোৰ প্ৰতিচ্ছবিয়ে কিমান যে আমনি কৰিছে চাগে তেওঁলোকক। মনত পৰিলে মোৰ বুকুখন বিষাই উঠে অ' মাজনী। নিজ সন্তানৰ ওপৰত থকা আশা ভৰসা আৰু সপোন কিমান যে বিশাল, এতিয়াহে মই ভুক্তভোগী মাজনী। আনহাতে মাৰাৰ ভয়ত মই একো ক'বও নোৱাৰো। পাপা, তোমালোক ইমান নিষ্ঠুৰ কেনেকৈ হ'লা? যিটো বয়সত ককা আইতাক তুমি শুশ্ৰূষা কৰিব লাগিছিল, সেইটো সময়ত তোমালোকে নিজ মা দেউতাক খুৱাব নোৱাৰো বুলি খেদি পঠিয়ালা। সমাজে বাৰু তোমালোকক কি বুলি ভাবিছে যে পাপা? ককা আইতাই তোমাক কষ্ট কৰি পঢ়ালে আৰু তুমি চাকৰি পালা। সেই চাকৰি টকাৰে তুমি মা আৰু মোক উপভোগ কৰিবলৈ দি ককা আইতাক অৱহেলা কৰিলা। তোমালোকৰ বয়স হ'লে মোৰ পৰা তুমি যি আশা কৰিবা, তোমাৰ মা দেউতাইও তোমাৰ পৰা সেই আশাই কৰিছিল। কিয় তেওঁলোকক আলাই আথানি কৰিছা? কিয়? এতিয়া যাওঁ ব'লা, ককা আইতাক ঘৰলৈ আনি আমি এখন
এখন সম্পূৰ্ণ ঘৰৰ পৰিচয় সমাজত দিওঁ। ককাহঁতৰ অবিহনে এইখন ঘৰ আধৰুৱা পাপা। নোযোৱা যদি মই আজিৰ পৰা ভাতো নাখাওঁ আৰু নপঢ়ো। মাজনী কি হ'ল? কি কৈ আছা তুমি? মই শুনিহে আছিলো। সেই আপদকেইটা আকৌ কলৈ আনিব খুজিছা? নোৱাৰা আনিব। আনিবলৈ হ'লে মই ঘৰৰ পৰা ওলাই কৰবালৈ গুচি যাম। তুমি বাৰু মোক এৰি আঁতৰি থাকিব পাৰিবানে? কেতিয়াও নোৱাৰা। আৰু থাকিলেও কেতিয়াও শান্তিত থাকিব নোৱাৰা। সেই একেদৰে দেউতাক এৰি আঁতৰি থাকি ককা আইতা আজি সেই একে কষ্ট হৈছে। মই তোমাৰ যুক্তিহীন কথা নুশুনো। তোমাৰ কথা মতেই সকলো নহয়। মই আৰু দেউতাই আইতা আৰু ককাক উভতাই আনিমগৈ। মাজনী, তোমাৰ মুখত বৰ বৰ কথা দেখোন। ইমান ক'ৰ পৰা কথা শিকিছা? ইমান কম বয়সতে এইবোৰ কথা ক'বলৈ কোনো প্ৰয়োজন নাই। আৰু অযথা কিছুমান চিন্তা সোমোৱাই ল'বলৈও কোনো প্ৰয়োজন নাই। তোমাৰ এতিয়া খেলা ধূলা কৰাৰ লগতে পঢ়া শুনা কৰাৰ বয়স। এনেই কিছুমান কথা মনত সোমোৱাই নল'বা। এইখন ঘৰৰ পৰা যিবিলাক আপদক আঁতৰাই পঠাইছো, কোনো পৰিস্থিতিতে মই সেইবিলাক আপদ আকৌ চপাই ল'ব নোৱাৰো। তুমি অযথা চেষ্টা কৰি লাভ নাই। এতিয়া পঢ়াৰ সময়, চুপচাপ পঢ়া শুনা কৰা। পাপা, মা কিয় এনেকুৱা? ৰবা মাজনী, তোমাৰ মাক বুজোৱাটো ইমান সহজ কথা নহয়। যিটো কাম বিয়াৰ পৰা আজিলৈকে মই নোৱাৰিলো, তুমি ইমান কম সময়তে কেনেকৈ পাৰিবা? ৰবা, সময়ত সকলো ঠিক হ'ব। তুমি আহিলা। মই তোমাক আনিবলৈ কোৱা বস্তুটো আনিলানে নাই? নিপা, ৰবাচোন, মই জাষ্ট অফিচৰ পৰা ঘৰ সোমাইছোহিহে। তুমি মোক এগিলাচ পানীৰ কথা সুধিব লাগে নে মই বস্তু আনিলো নে নাই সেইটো বিচাৰ কৰিব লাগে? তুমি জাষ্ট অফিচৰ পৰাহে আহিছা। এইটোনো একেবাৰে কি ডাঙৰ কথা? তুমি অফিচত শিল ভাঙি অহা নাই নহয়। একো নহয়, মই যিটো আনিব কৈছো সেইটো আনিবা বুলি মই অথনিৰ পৰা ৰৈ আছো। এতিয়া কোৱা, তুমি আনিলানে নাই? নিপা, এটা কথা তুমি মোক ভালকৈও উপলব্ধি কৰাই দিছা। সঁচাই, মাকৰ স্থান কোনো নাৰীয়ে কেতিয়াও ল'ব নোৱাৰে। পত্নী কেতিয়াও মাতৃৰ দৰে হ'ব নোৱাৰে। মা যেতিয়া আছিল, মই অফিচৰ পৰা আহিলে সদায় মায়ে মোৰ মুখলৈ চাইছিল। মই দিনটো কিবা খালো নে নাই সেইবিলাক বিচাৰ কৰিছিল। কিন্তু তুমি মাৰ সম্পূৰ্ণ বিপৰীত। তোমাক কেৱল বস্তু লাগে, টকা পইচা লাগে। তাৰ বাহিৰে তোমাৰ বাবে সম্পৰ্ক কোনো মূল্য নাই। বন্ধ কৰা তোমাৰ লেকচাৰ। এইবিলাক কথা মোৰ শুনি থাকিবলৈ একেবাৰে সময় নাই। তুমি এতিয়া কোৱা বস্তুটো আনিলা নে নাই? যদি অনা নাই মই নিজে আনিবগৈ লাগিব। কাৰণ মোৰ এটা ৰাতি পাৰ্টি আছে, তাত মই আজি যাবই লাগিব। কি? তুমি পাৰ্টিত যাবা? তাকো ৰাতি? মোক নুসুধাকৈ তুমি পাৰ্টিত যাবলৈ ৰেডি হৈ আছা যে? আৰু মই এটা কথা লক্ষ্য কৰিছো, মা দেউতাক এইখন ঘৰৰ পৰা খেদি দিয়াৰ পাছৰে পৰা তুমি একেবাৰে চিট পখিলি হৈ পৰিলা। দিনটোৰ 24 ঘণ্টাই তোমাৰ ফ্ৰেণ্ড, ক্লাব, পাৰ্টি এইবিলাকতে ব্যস্ত হৈ থাকোঁতে সময় যায়। মোৰ কথা চিন্তা নকৰা নাই? অন্ততঃ সেই কণমানিজনীৰ কথাটো তুমি চিন্তা কৰিব লাগে। এতিয়া তাইক তোমাৰ প্ৰয়োজন, কিন্তু তুমি দেখোন তাইক অকণমানো সময় দিবই নিবিচাৰা। আজি তুমি ক'তো যাব নোৱাৰা। আগতে মা দেউতাৰ চিকিৎসাৰ নামত পইচা কেইটামান খৰচ কৰিলে তোমাৰ গাত জুই লাগিছিল। এতিয়া এইবিলাক পাৰ্টিৰ নামত যে অযথা টকা কিছুমান খৰচ কৰি থাকা, তেতিয়া তোমাৰ ভাব বিচাৰবোৰ কলৈ যায়? নোৱাৰা। আজি তুমি একদম ছোৱালীৰ লগত থাকিব লাগিব। ধমকি দিছা? আৰে, মই তোমাৰ ধমকিলৈ ভয় কৰা বিধৰ প্ৰাণীয়ে নহয়, বুজিছা? তুমি ক'লেই মই নাযাম। আৰে, মই অথনিৰ পৰা ৰখিলো নহয়, এতিয়া তুমি ৰখিবা। তাইতো কেৱল মোৰেই ছোৱালী নহয়, তাই তোমাৰো ছোৱালী। গতিকে মই অথনিৰ পৰা ৰখিলো, এতিয়া তুমি ৰখিবা। আৰু আঁতৰা, আনিব কোৱা বস্তুটো আনিব নোৱাৰিলা নহয়, এতিয়া মই নিজে আনিবলৈ যাব লাগিব। যোৱা, ঘৰৰ ভিতৰত একো বনোৱা বস্তু নাই। কি খাবলৈ মন আছে নিজে বনাই খাবা। আঁতৰা, মোক যাবলৈ দিয়া। কি যে ভুল কৰিলো মই। মাজনী, কি হ'ল? তুমি এনেকৈ বহি আছা যে? আৰু কি কৰিম পাপা, ঘৰখনত থাকিবলৈ মোৰ একেবাৰে মন নোযোৱা হৈছে। এনে লাগে যেন মই কৰবালৈ গুচি যাম। আগতে ককা আইতা থাকোতে অকণমানো চিন্তা নাছিল। ককা আইতাই মোক অকলে থাকিবলৈ কোনো সময়তে নিদিছিল। কিন্তু ককা আইতা ঘৰৰ পৰা নোহোৱা হোৱাৰে পৰা এইখন ঘৰত মোৰ কথা কোনেও চিন্তা নকৰে। মাজনী কেৱল ফোন আৰু বন্ধু বান্ধৱীৰ লগতে ব্যস্ত। মোক অকণমান সময় দিবও নোৱাৰে। মই বৰ অশান্তি পাইছো পাপা। আগতে ককাই ষ্টৰী কয়, আইতাই ষ্টৰী কয়, ইমান যে ভাল লাগে। কিন্তু তোমালোকৰ বাবে মই সেই সকলো মৰমৰ পৰা বঞ্চিত হ'ব লগা হ'ল পাপা। তুমি ঠিকেই কৈছা মাজনী। মই কথাবোৰ উপলব্ধি নকৰাকৈ থকা নাই। ককা আইতা যেতিয়াৰ পৰা এই ঘৰৰ পৰা ওলাই গ'ল, তেতিয়াৰ পৰাই তোমাৰ মাৰ বেলেগ এটা ৰূপে দেখা দিবলৈ ধৰিলে। মাৰ আচৰণ সম্পূৰ্ণ পৰিৱৰ্তন হ'ল। এতিয়া মাৰ বাবে আমাতকৈ তেওঁৰ বন্ধু বান্ধৱীবিলাকহে ইম্পৰ্টেণ্ট হৈ পৰিলে। ৰ'বা, এতিয়া আৰু মই মাৰ কথা চিন্তা কৰি নাথাকো। আজিয়েই আমি ককা আৰু আইতাক আনিবলৈ যাম। তুমি সঁচাকৈ কৈছানে? সঁচাকৈ তুমি ককা আইতাক আনিবলৈ যাবা? মাজনী, মই সঁচাকৈ কৈছো।
সঁচাকৈ আজি আমি ককা আইতাক আনিবলৈ যাম। মই কৰা ভুলবিলাকৰ বাবে মই বৰ অনুতপ্ত। গতিকে সময় থাকোঁতেই মই কৰা ভুল শুধৰাব বিচাৰোঁ। একমাত্ৰ মাৰ মৰমত অন্ধ হৈয়ে মই কিছুমান নকৰিবলগীয়া কাম কৰিছিলোঁ। কিন্তু এতিয়া আৰু নহ'ব। মই মোৰ স্থিতি কি মই বুজি পাইছোঁ। গতিকে মাজনী ব'লা আমি দুয়োটা ৰেডি হৈ ককা আইতাক আনিবলৈ যাওঁ। ঠিক আছে পাপা, মই এতিয়া ৰেডি হৈছো। বুজিছে, জীৱনটোত বহুত দুখ কষ্ট পালোঁ। কিন্তু যিমান দুখ কষ্ট কৰিলোঁ যদিও পালোঁ যদিও এই আশ্ৰমখনলৈ আহি সকলোবোৰ সলনি হৈ গ'ল। ইয়াত সকলোৰে লগত মিলিজুলি থাকি বেলেগ এটা আমেজ অনুভৱ কৰিছোঁ। হয় হয়, এই পৰিৱেশটোৱে মানুহৰ মনবিলাক সজীৱ কৰি তোলে। মনৰ দুখ কষ্টবোৰ ভগাই ল'ব পৰাকৈ ইষ্ট মিত্ৰ পাইছোঁ, বৰ ভাল লাগিছে। হয়, নিজৰ সন্তানৰ লগত আছিলোঁ যদিও প্ৰতিটো উশাহ যেন তেওঁলোকৰ অনুগ্ৰহতহে ল'বলগীয়া হৈছিল, তেনেকুৱা এটা পৰিস্থিতি হৈছিল। কিন্তু যিমান হ'লেও সকলোবোৰ পাহৰিব পাৰিলেও মোৰ যে নাতিনীজনীলৈ বৰকৈ মনত পৰি থাকে। সৰু ল'ৰা ছোৱালী দেখিলে চেৰেংকৈ তাইলৈ মনত পৰে। তাই চাগে এতিয়া বৰ এজনী হ'ল। আমাৰ কথা এতিয়া তাইৰ মনত বা আছেনে নাই, মই সেইবোৰকে ভাবি থাকোঁ জানেনে। ছোৱালীজনীৰ কথা অকণমান মই পাহৰি থাকিবই নোৱাৰোঁ। আপুনি ঠিকেই কৈছে, নাতি নাতিনীৰ মৰম আৰু হেঁপাহবোৰেই সুকীয়া। কিন্তু পুত্ৰ বোৱাৰীয়ে জানো সেইবোৰ বুজি পাব যে ককা আইতাকৰ বাবে নাতি নাতিনীৰ মূল্য কিমান? এইবিলাক যদি পুত্ৰ বোৱাৰীয়ে বুজি পালেহেঁতেন, তেতিয়াহ'লে দেখোন এনেকুৱা ধৰণৰ বৃদ্ধাশ্ৰমৰ সৃষ্টিয়েই নহ'লহেঁতেন। সকলোৰে কথা নক'বলৈ নাযাওঁ, কিন্তু কিছুমান পুত্ৰ বোৱাৰীৰ বাবে এই বৃদ্ধাশ্ৰমবিলাক সৃষ্টি হোৱা নাই জানো? আপুনি ঠিকেই কৈছে বুজিছে। সৰুৰ পৰা ইমান কষ্টৰে তুলি তালি ডাঙৰ দীঘল কৰি ভালকৈ পঢ়ুৱাই শুনাই এটাই আশা কৰোঁ যে বৃদ্ধ বয়সত সন্তানৰ লগত সুখেৰে থাকিব পাৰিম। তাতকৈ জানো বেছি কিবা আশা কৰা যায়? সেইবোৰকেই বুজি নাপায়। বৃদ্ধ হোৱাৰ লগে লগে পিতৃ মাতৃ তাহাঁতৰ বাবে পূজা হৈ পৰে। দুই এখন কাম সহায় কৰি দিব পাৰিলেতো ভালেই। সেইটোও যদি কৰিব নোৱাৰা হয়, তেওঁলোকে যে আৰু আমাক ঘৰৰ পৰা কিয় উলিয়াই নিদিব, নহয় জানো? এনেকৈ বৃদ্ধ বয়সত সৰু বোৱাৰীৰ অৱহেলিত হ'ম বুলি জনা হ'লে হয়তো এইদৰে সন্তানৰ আশা নকৰিলোৱে হয়। সন্তান জন্ম দিব পৰা ক্ষমতা নাছিল, ঠিকেই আছিল। তাৰ মানে আপোনাৰ সেই সন্তান নিজৰ নাছিল? আপুনি ঠিকেই কৈছে, এওঁৰ সন্তান জন্ম দিব পৰা ক্ষমতা নাই, যাৰ বাবে আমি বহুত কষ্ট কৰিও এটা সন্তান জন্ম দিব নোৱাৰিলোঁ। এওঁ মোক সন্তান এটা তুলি লোৱাৰ কথা কৈছিল যদিও মই পোনচাতেই তেওঁৰ কথা অমান্তি হৈছিলোঁ। কিন্তু তেওঁৰ জেদৰ আগত মই হাৰ মানিলোঁ। তেওঁৰ কথা মতেই সন্তান এটা তুলি ল'লোঁ, নিজৰ সন্তানৰ দৰে খুৱাই বুৱাই পঢ়ুৱাই শুনাই এতিয়া এয়া। এৰা, আমাৰ নিজৰ সন্তানেই এইদৰে বৃদ্ধাশ্ৰমত এৰি থৈ গৈছে। আপোনাৰ সেই তুলি লোৱা সন্তানলৈনো আৰু কি বাকী থাকিল? বাদ দিয়ক, এইবিলাক ভাবি চিন্তি দুখ কৰি একো লাভ নাই। ভালেই হৈছে দিয়ক, আমি সকলো একেটা ঘৰত একেটা পৰিয়ালৰ দৰে আছোঁ। ইজনে আনজনৰ সুখত সুখী দুখত দুখী হৈছোঁ। ইয়াতকৈ আৰু বৃদ্ধ বয়সত আমাক কি লাগে, নহয়নে বাৰু? আইতা, আপোনাক বিচাৰি মানুহ এজন আহিছে। কোনবা আহিলে মোক বিচাৰি? ব'লাচোন বোলা, গৈ আছোঁ মই। তহঁত ইয়ালৈ কিয় আহিছ? সেই অভাজনৰ সেৱা গ্ৰহণ কৰক। দেউতা, মা, আমাক ক্ষমা কৰি দিয়া। আইতা, তোমাৰ আমালৈ মনত পৰা নাছিল নেকি? মোৰ যে তোমালোকলৈ ইমান মনত পৰিছিল। আইতা, মই তোমালোকক নিবলৈ আহিছোঁ। আইঅ, আমাৰ কলিজাজনী, আমাৰ জীউজনী দেখোন বহুত ডাঙৰ হ'ল। কিয় আহিলি ইয়ালৈ? কি মনত পৰিল? এতিয়া জলাজুইত ঘিউ ঢালিবলৈ কিয় আহিলি তই? আইতা, তোমালোক আৰু ইয়াত থাকিব নালাগে, ব'লা, আমি তোমালোকক নিবলৈ আহিছোঁ। মা, দেউতা, আপোনালোকৰ অবিহনে মই আৰু জীয়াই থাকিব নোৱাৰিম। এতিয়াহে মোৰ চেতনা আহিছে। দেউতা, মোক ক্ষমা কৰি দিয়ক। সন্তান এটা তুলি ডাঙৰ দীঘল কৰাটো কিমান কষ্ট আৰু সন্তানৰ কাষৰ পৰা আঁতৰি থকাটো কিমান কষ্টদায়ক মুহূৰ্ত মই এতিয়াহে উপলব্ধি কৰিছোঁ। ব'লা, দুয়ো নিজ গৃহলৈ যাওঁ। তোমালোকৰ অবিহনে নাতিনীয়ে ভাতেই নাখায়। দেউতা, এই সকলোবোৰৰ বাবে দোষী কেৱল ময়েই। মোৰ বাবে আপোনালোকে ঘৰৰ পৰা ওলাই আহিব লগা হৈছিল। মই যে কিমান ভুল কৰিছিলোঁ, আমাৰ এই জীউজনীয়ে আমাক উপলব্ধি কৰাই দিলে। মই তাই বুজাই দিলতহে বুজি পাইছোঁ সঁচাকৈ মই কিমান ভুল আছিলোঁ। মই নিজে কৰা ভুলৰ বাবে বহুত অনুতপ্ত। পাৰিলে মোক ক্ষমা কৰি দিব। হ'ব আৰু, দেৰিকৈ হ'লেও যে জন্ম দিয়া পিতৃ মাতৃক চিনি আৰু বুজি পালি, সেয়াই আমাৰ বাবে সন্তুষ্টি। এবাৰ ওলাই আহি পুনৰ আকৌ উভতি গৈ তহঁতক আমনি নকৰোঁ আৰু বোপাই। আমি সকলো মিলি ইয়াতে সুখী আছোঁ। মোৰ মৰমৰ নাতিনীজনী, মোৰ জীউটো, যোৱাগৈ ঘৰলৈ গৈ কুশলে থাকাগৈ। আমাক ঈশ্বৰ মানুহ কৰোণাই একো অভাৱত থাকিবলৈ দিয়া নাই। সকলোৱে আশীৰ্বাদ কৰোঁ তেওঁৰ যেন মংগল হওক। ইয়াত অভাৱ মাত্ৰ তহঁতৰ মাত সাৰৰহে বোপাই। যা, আমি আৰু নাযাওঁ। আইতা, কিয় নোযোৱা তুমি? কিয় নোযোৱা? আইতাই মনতে বহুত কষ্ট পাইছে।
তোমাৰ দেউতাৰাক অনাথ আশ্ৰমৰ পৰা তুলি আনি নিজ সন্তানৰ দৰে লালিত পালিত কৰি শেষত তেওঁ ঘৰৰ পৰা ওলাই আহিব লগা হ'ল। সেই লালন পালন কৰা সন্তানৰ হাততে অৱহেলিত হ'ব লগা হ'ল। তেওঁ পোৱা কষ্টবোৰে তেওঁ অন্তৰখন কঠিন কৰি তুলিলে। এতিয়া তেওঁক মনোৱাটো ইমান সহজ নহয়। আজনী, যোৱা, তোমালোক ঘৰলৈ যোৱাগৈ। তাৰ মানে মই তোমালোকৰ নিজ সন্তান নাছিলো, মই তুলনীয়া সন্তান আছিলো। হয়, তই আমাৰ তুলনীয়া সন্তান আছিলি, তই আমাৰ নিজ সন্তান নাছিলি। কিন্তু তোক সেইটো কথা কোনোদিন আমি অনুভৱেই হ'বলৈ দিয়া নাছিলো। তোক কোনোবাই জাবৰৰ দমত পেলাই থৈ গৈছিল। সেই জাবৰৰ দমৰ পৰা তুলি আনি এইজনী মানুহে তোক তুলি তালি এইটো জীৱন দিলে। কিন্তু তই শেষ উপহাৰ কি দিলি? এতিয়া তহঁত যাগৈ যা, আমি আৰু নাযাওঁ। এটা কথা সদায় মনত ৰাখিবি, সকলো বস্তু হাত মেলিলে যোৰা দিব নোৱাৰি। প্লিজ মা, দেউতা, ভুল মই কৰিছো। মোৰ ভুলৰ শাস্তি সকলোকে কিয় দিছে? বিশেষকৈ আমাৰ জীউজনীক। জীউ বেটা আপোনালোকৰ অবিহনে তাত বৰ কষ্টকৈ আছে। অন্ততঃ তাইৰ মুখলৈ চাই আপোনালোক আমাৰ লগত আমাৰ ঘৰলৈ বলক, আৰু মই কৰা ভুলবোৰ শুধৰাবলৈ মোকো এটা সুযোগ দিয়ক। বোৱাৰী, যিবোৰ হৈ গ'ল আৰু সেইবোৰৰ বাবে আমাৰ মনত তোমালোকৰ প্ৰতি অকণমানো আক্ষেপ নাই। কিন্তু যিখিনি দুখৰ সময়ত যিবোৰ মানুহ আমাৰ সমভাগী হৈছিল, সেই দুখৰ সমভাগী মানুহখিনিক আমি কেনেকৈ এৰি যাম? এই পৰিৱেশটোত এটা সুকীয়া আমেজ বিচাৰি পাইছোঁ। এটা কথা, তোমালোকৰ যদি মনত পৰে আহিবা ইয়ালৈকে কেতিয়াবা, কিন্তু আমি আৰু তালৈ নাযাওঁ দিয়া। তোমালোক যোৱাগৈ যোৱা। বন্ধু বান্ধৱীসকল, শেষত মোৰ অৱস্থা দেখিছে। এনেকুৱা অৱস্থা প্ৰায়খিনি পৰিয়ালতেই হয়। আজি মই এটা কথা ভালকৈ অনুভৱ কৰিছোঁ। পত্নীৰ কথা সকলোবোৰ সঁচা বুলি মানি লৈ যিকোনো এটা সিদ্ধান্ত লৈ পেলোৱাটো ভুল। পত্নীৰ কথা হ'ল বুলিয়েই সকলো কথা মানি ল'ব নালাগে। যিকোনো এটা সিদ্ধান্ত ল'বলৈ হ'লে ভুল শুদ্ধ ভালদৰে বিচাৰ বিবেচনা কৰাৰ পাছতহে সিদ্ধান্ত ল'ব লাগে। মই তেনেকুৱা নকৰাৰ বাবেই মোৰ পৰিয়ালটো ছিন্ন ভিন্ন হৈ থাকিল। গতিকে মই ভাবোঁ আজি এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ মাজলৈ মই এটা কিবা পজিটিভ ভাইব্ৰেশ্যন দিব পাৰিছোঁ, আৰু আপোনালোকে আমাৰ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট এটা কৰি জনাব বুলি আশা কৰিলোঁ। আকৌ এটি নতুন ভিডিঅ' লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ। ধন্যবাদ।